মোৰ ছাত্ৰ-ছাত্ৰীসকল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলন দ্বাৰা আয়োজিত প্ৰতিভা সন্ধানী পৰীক্ষা 2026 পঞ্চম শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন মই আলোচনা কৰিম। তোমালোকে কিমানটা এনচাৰ হৈছে মানে যিটো মন আছে তোমালোকে চাব পাৰিবা আৰু তোমালোকে যদি ছাপোৰ্ট কৰা তেতিয়াহ'লে মই ভিডিঅ'টো আটাইখিনি কুৱেশ্যন পেপাৰ মই সমাধান কৰি দিম। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে লাগে তোমালোকৰ আটাইখিনি ইয়াত মই পাৰ্টকে দি যাম। তোমালোকে যদি গোটাইখিনিয়ে লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাবা। 1 নম্বৰ তলৰ দফাটো পঢ়ি 1ৰ পৰা 3 লৈ শুদ্ধ উত্তৰটো বিকল্পটো গোল চিন দিয়া। ৰিচাৰ্ড ট্ৰেভেটিকে ভাব ইঞ্জিনৰ ৰেলগাড়ী উদ্ভাৱন কৰিছিল। প্ৰথম অৱস্থাত ব্ৰেক নথকাৰ বাবে ৰেলগাড়ীখন ষ্টেচনত ৰখাবলৈ চালকে বহু দূৰত ইঞ্জিন বন্ধ কৰিবলগীয়া হৈছিল। তথাপি ৰেলগাড়ীখন ষ্টেচনত নৰৈ বহু আগলৈকে চলি গৈছিল অথবা ষ্টেচন পোৱাৰ আগতে ৰৈ গৈছিল। ৰেলগাড়ীখন যথাস্থানত ৰখাবলৈ ব্ৰেক অতি জৰুৰী। ৰেলগাড়ী ব্ৰেক উদ্ভাৱন কৰে এটা মটৰ গেৰেজত যোগালী হিচাপে কাম কৰা অসমৰ বৰপেটা জিলাৰ এজন অখ্যাত ব্যক্তি। তেওঁ হ'ল গুৰুপ্ৰসাদ দাস। তেওঁ পৃথিৱীৰ বিখ্যাত বিজ্ঞানী হৈও অসমৰ বাবে অজ্ঞাত হৈ থাকিল। এইখিনিৰ জৰিয়তে আমি পঢ়ি কেনে এতিয়া এনচাৰখিনি কৰিব লাগিব। প্ৰথম অৱস্থাত ৰেলগাড়ী ষ্টেচন ৰখাবলৈ প্ৰথমবাৰলৈ চালকৰ দ্বাৰা কি ব্যৱস্থা লৈছিল? সেইটো হৈছে ষ্টেচন পোৱাৰ আগতেই বহু দূৰৈত ইঞ্জিন বন্ধ কৰি দিয়া হৈছিল। গতিকে কটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ৰেলগাড়ীখনৰ ব্ৰেক কোনে উদ্ভাৱন কৰিছিল? গুৰুপ্ৰসাদ দাস। কটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তথাপি ৰেলগাড়ীখন ষ্টেচনত নৰৈ বহু আগলৈকে চলি গৈছিল। বাক্যটো নিৰ্দিষ্টবাচক প্ৰত্যয় শব্দটো বাছিল। সেইখন ৰেলগাড়ীখন হ'ব। কটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুচান গানৰ বেনা নামৰ বাদ্য বজোৱা শিল্পীজনৰ নাম কি? সেইটো হৈছে গীতাল। অৰ্থাৎ কটো হ'ব শুদ্ধ উত্তৰ। জমা শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ শব্দ কি হ'ব? জমাৰ বিপৰীত হ'ব খৰচ। পদাৰ্থৰ গতি সম্পৰ্কীয় বিখ্যাত সূত্ৰ তিনিটাৰ তলৰ কোনগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? সেইটো ছাৰ আইজাক নিউটন। 5 নম্বৰ প্ৰশ্ন আছে ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। বাক্যটোত সৰ্বনাম পদ কেইটা আছে? 2টা হ'ব। কটো হ'ব শুদ্ধ উত্তৰ। কাৰ্যালয় আৰু ব্যৱসায় সংক্ৰান্তীয় চিঠিৰ সামৰি অংশত কি লিখা হয়? সেইটো হৈছে আপোনাৰ বিশ্বাসী। হিউৱেন চাং কোন দেশৰ পৰিব্ৰাজক আছিল? সেইটো হৈছে চীন দেশৰ। সখা শব্দৰ লিখিত ৰূপ কি হ'ব? সখী। যুক্তাক্ষৰটো ভাঙা যিটো ইয়াৰ শব্দ হ'ব উত্তৰটো হ'ব গটো হ'ব শুদ্ধ উত্তৰ। 3টা মাছৰ কাহিনী সাধুটো মাছমৰীয়াসকলে কিহেৰে মাছ ধৰিছিল? সেইটো জালেৰে। আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াত কি ৰূপ ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয়? অনুজ্ঞা হ'ব। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল? জোনাক। আয়ৈ দেহি তোমাৰ আজি এই দশা কোন প্ৰকাৰৰ বাক্য? এইটো হৈছে ভাৱেমূলক বাক্য। তোমাৰ পুথিভঁৰালটো আহিবাহক আস্তানা শব্দটো কি জড়িত? চাবাচোন তোমালোকে মই কমেণ্ট ছেকশ্যনত বাৰু এনচাৰটো দি দিম। তলৰ কোনগৰাকী ব্যক্তি সৰ্বভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ সভাপতি আছিল? তেখেত আছিল কৃষ্ণকান্ত সন্দিকৈ। কটো হ'ব শুদ্ধ উত্তৰ। মুখত দুডাল গোবৰি বন দুডাল খৰিকা গীতিকাৰ নৱকান্ত বৰুৱা। তলৰ কোনটো ধনাত্মক শব্দ নহয়? সেইটো হৈছে টকা পইচাৰ। ডক্টৰ ভূপেন হাজৰিকা কোনটো সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে? সেইটো নৱবৈশ্য। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি তোমালোকৰ পৰিৱেশৰ পাৰ্টটো মই নেক্সট কৰি দিম। যদি তোমালোকৰ সঁহাৰি পাওঁ বা তোমালোকে যদি ভিডিঅ'টো লাইক কৰা বা শ্বেয়াৰ কৰা বা বহুতে চাই তেতিয়াহ'লে মই নেক্সটখিনি কাৰণ এনচাৰবিলাক উলিয়াব লাগে যিটো সময় লাগে। যদি তোমালোকে যদি ছাপোৰ্ট কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে মই নেক্সটখিনি তোমালোকক আটাইখিনি তোমালোকক কুৱেশ্যন এনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। গোটেই প্ৰশ্নখনে আছে গতিকে গোটেইখিনি এনচাৰ কৰি দিব চেষ্টা কৰিম। ঠিক আছে। গতিকে সেইকাৰণে তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা লাইক কৰা আৰু কমেণ্ট ছেকশ্যনত জনোৱা। ঠিক আছে। বাই।